মাৰ্ঘেৰিটাত মৃত্যুৰ সৈতে যুঁজিছে এটি বনৰীয়া হাতী। মাৰ্ঘেৰিটাত মৃত্যুৰ সৈতে যোৱা 5 দিন ধৰি যুঁজিছে এটা বনৰীয়া হাতীয়ে। মাৰ্ঘেৰিটাৰ পশ্চিম বনাঞ্চলিক কাৰ্যালয় তথা দিৰক খণ্ড বন অন্তৰ্গত দিহিং পাটকাই ৰাষ্ট্ৰীয় অভয়াৰণ্য লাওবস্তি বনাঞ্চলৰ এই ঘটনা। বেয়া লাগিছে আৰু কেতিয়াৰ পৰা আছে হাতীটো ইয়াত? এই 5 দিনটো কম হৈ গ'ল আৰু হয়, বন বিভাগৰ লোক আহিছেনে ইয়াত? আহিছিল। তেখেতসকলে কি কৰিছে? দৱাই পানী কৰিছে আৰু দৱাই পানী কৰিছে, তথাপি হাতীটো সুস্থ হৈ উঠা নাই। নাই উঠা, বেয়া লাগিছে আমাৰ। হাতী বিগত এইফালে আহিলে কিবা হৈ গ'ল, কিবা দুখেই আছে নে কি আছে, ইমান দিন হৈ গ'ল এতিয়ালৈকেতো ই উঠা নাই। কিমান দৰৱ চৰৱ দি আছে, চেলেং বি দি আছে, হ'লে বি এতিয়ালৈকে উঠাই নাই। হয়, বন বিভাগ বি খোৱা নাই। বন বিভাগৰ লোকে আহি পিনি চিকিৎসা কৰি আছে। চিকিৎসা কৰি আছে, তথাপি মানে ই উঠা নাই। কি কৰিবি আৰু এতিয়া কি হৈছে, তাৰ বিপদ নাই। দানা চানা একো নেখায়, খোৱালে বি নেখায়। অথনি পানী খুৱাইছিলোঁ, পানী বি নেখালে, কি কৰিবি, হৈ গ'ল মোৰ। মৃত্যুৰ সৈতে যুঁজ দি থকা বন্যহস্তীটো বন বিভাগে উন্নত চিকিৎসা প্ৰদান কৰিছে যদিও কিন্তু আজিলৈকে সুস্থ হৈ উঠা নাই। চব এই হাতীটোৰ কাৰণে আমি অহৰহে দিনে ৰাতি চেষ্টা কৰি আছোঁ। আমাৰ ডিঅ'ফচাৰো আহিলে, ৰাতি আহি পিনি ইয়াত চেষ্টা কৰিছে। তাৰপিছত আকৌ আমাৰ ডক্টৰো আহিছে, প্ৰত্যেকে ট্ৰিটমেণ্ট কৰি আছে। এতিয়া আজিলৈকে ঠিক হোৱা নাই, চেলাইন দি আছে। নাই, এতিয়া আপোনালোকে পাব্লিকক সোধক, পাব্লিকে ক'ব আমি ট্ৰিটমেণ্ট কৰিছোঁ নাই কৰা। এতিয়া চব ৰাতিয়ে এইফালে আপোনালোকে আছে, JCB চিন পাইছে, তেখেত হাতীটোক উঠাবৰ কাৰণে চেষ্টা কৰিছে, হোৱা নাই, অহৰাতি কৰি আছে। বেলেগে অভিযোগ কৰিবই দল সংগঠনে। হয়, এনেই কি হৈছে বাৰু, হাতীটো কি হৈছে বুলি হেৰি কৰা? এতিয়া ডক্টৰে কোৱা মতে তো ইয়াৰ কিডনী বেয়া হৈছে বুলি কৈছে। হয়, ভাল হোৱা সম্ভাৱনা ভাল হোৱা সম্ভাৱনা নাই বুলি ক'লে। এতিয়াতো আপোনালোকে দেখিছে। মাৰ্ঘেৰিটাৰ পশ্চিম বনাঞ্চলিক কাৰ্যালয়ে চেলাইন দিয়াৰ লগতে বিভিন্ন চিকিৎসা প্ৰদান কৰিছে যদিও বন্যহস্তীটো সুস্থ হৈ নুঠাত স্থানীয় ৰাইজে হাতীটোৰ অৱস্থা দেখি দুখ প্ৰকাশ কৰিছে আৰু লগতে বন বিভাগক আৰু উন্নত চিকিৎসা প্ৰদানৰ বাবে আহ্বান জনাইছে। হাতীয়ে মৰু অৱস্থাত মানে দুখ পাই আছে, একেবাৰে মানে কষ্ট হৈ আছে। তো গতিকে ইয়াৰ মই বন বিভাগক অনুৰোধ কৰিছোঁ, লগতে আমাৰ বন বিষয়া যিজন মন্ত্ৰী তেখেতকো মই অনুৰোধ কৰিছোঁ, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ বন্যহস্তীৰ কাৰণে চিকিৎসাৰ ব্যৱস্থা কৰক আৰু ইয়াক লৈ যোৱাৰ যিটো আমাৰ ডিগবৈ ৱেষ্ট ৰেঞ্জৰ আণ্ডাৰত লেখাজান RFৰ ওচৰত যিটো হাতীয়ে অতি দুখত চটপটাই আছে, গতিকে তেওঁ লোৱাৰ ব্যৱস্থা যদি আছে তেখেতৰ মেডিকেল লৈ যাওক। যেনেকুৱা আমাৰ মানুহক মেডিকেল লৈ ডিব্ৰুগড় মেডিকেল কলেজত লৈ যায়, ঠিক তেনেকৈ বন্যহস্তীৰো আছে হয়তো চিকিৎসকৰ কাৰণে। এই হাতীজনী, ইমান ডাঙৰ হাতীজনী যে বনত থকা আৰু বনত সুৰক্ষা নথকাৰ কাৰণে বা বন সুৰক্ষা নকৰাৰ কাৰণে আজি বন বিষয়াসকলে গাফিলতিত এই হাতীবিলাক বাহিৰলৈ ওলাই আহিব হৈছে। আমাৰ ফৰেষ্ট ৰিজাৰ্ভবিলাকত খাবলৈ একো নোপোৱাত এই বন্যহস্তীবিলাকে, হাতীয়ে আমাৰ বাহিৰত ওলাই আহি আজি ছটপটাই মৰিবলগীয়া দেখি আছোঁ। আজি 4 দিন। ৰিপৰ্ট সংবাদ 365।